ঘৰে ঘৰে নল ঘৰে ঘৰে জল পানী মন্ত্ৰীৰ আঁচনি ছুপাৰ ফেল জলজীৱন নে জলমৰণ জলমন্ত্ৰী জয়ন্ত মল্ললৈ এটুপি পানীৰ বাবে হাহাকাৰ কৰা জনতাৰ প্ৰশ্ন জলজীৱনৰ আঁচনিত জল নাই অভিযন্তাৰ ঘৰত পানীৰ ঢলৰে দৰে টকা ওলায় জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা জয়ন্ত গোস্বামীৰ বাসগৃহত টকাৰ পাহাৰ দেখি এতিয়া অসমৰ এইসকল বাসিন্দা আশ্বস্ত জলজীৱন মিছন নামৰ আঁচনি প্ৰকৃততে যে সোণৰ কণী পৰা হাঁহ এতিয়া কাৰোৰে আৰু বুজিবলৈ বাকী নাই ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ বিষয়া আৰু ঠিকাদাৰৰ বাবে এতিয়া জলজীৱন মিছন আঁচনি পৰিণত হৈছে সোণৰ কণী পৰা হাঁহলৈ মই বৰ্তমান উপস্থিত আছোঁ গোগামুখৰ ঢলপুৰীয়া গাঁৱত আৰু ঢলপুৰীয়া গাঁওখনতেই তিনিটাকৈ জলজীৱন আঁচনি আচলতে তেওঁলোকে চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছিলে কিন্তু তিনিটাকৈ জলজীৱন আঁচনি প্ৰদান কৰাৰ পিছতো আচলতে আজি পৰ্যন্ত আজি 2-3 বছৰ পৰ্যন্ত এই গাঁওবাসীয়ে এটুপি খোৱা পানী পাবলৈ সক্ষম নহ'ল গাঁৱে গাঁৱে জলজীৱন আঁচনি ৰঘুমলাৰ দৰে বিয়পিল টেংকিও উঠিল পাইপো ফুটিল পিছে পানীহে নাহিল আহিব ক'ৰ পৰা অভিযন্তাৰ ঘৰতেই যদি টকাৰ পাহাৰ তেন্তে কিমান মহলা ওপৰলৈ গ'ল টকাৰ ভাগ হয় প্ৰশাসনত পৰিণত হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটা অভিলাষী আঁচনি আৰু খুমটাই আধাৰ সত্ৰস্থিত এই অভিলাষী আঁচনিটো ইতিমধ্যে প্ৰায় 10 বছৰে কিন্তু সম্পূৰ্ণ হৈ নুঠিল আৰু আমি পৰিৱেশটো DY365 দৰ্শকসকলক দেখুৱাইছোঁ যেহেতু প্ৰায় 70 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বৃহৎ পানী যোগান আঁচনিটোৰ আজি কোপতি মুকলি নহ'ল জনসাধাৰণৰ সুবিধাৰ্থে কিন্তু আজিলৈকে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নহ'ল আমি DY365 দৰ্শকসকলক দেখুৱাইছোঁ যেহেতু ইয়াৰ সন্মুখত এটা তলা ওলমি আছে আৰু তাৰ সমান্তৰালভাৱে কিন্তু ক'ব লাগিব এই আঁচনিটো 2014 চনতে আধাৰশিলা কৰি সম্পূৰ্ণ কৰি তুলিলে কিন্তু বৰ্তমানলৈকে কিন্তু খুমটাই সমষ্টিবাসীয়ে আজিলৈকে বিশুদ্ধ খোৱা পানী নাপালে খুমটাইৰ এইসকল গাঁৱৰ বাসিন্দাই এটা সৰল অংক কৰি পানী মন্ত্ৰীক দেখুৱালে 150 বাসিন্দাৰ পানীৰ বাবে চৰকাৰে খৰচ কৰিলে প্ৰায় 3 কোটি টকা সেই টকা প্ৰতি ঘৰক হৰণ কৰি দিলে কিমান পালে হয় একেই দুৰৱস্থা লংকাৰ কাকিটো 7খন গাঁৱৰ ৰাইজৰ বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ আপোনাৰ আঁচনিটো আপোনাৰ প্ৰায় 3 মাহ হ'ল বন্ধ হোৱাৰ লগে লগে আমাৰ 7খন গাঁৱলৈ পানী স্কিম হয়তো হেৰি কৰিছিলে কিন্তু ইতিমধ্যে 7খন গাঁৱৰ মানুহে পানী পোৱা নাই আৰু পানীৰ কাৰণে হাহাকাৰ হৈছে যিহেতু খৰাং অঞ্চল আমাৰ ইয়াত আৰু আগতে এই গাঁওসমূহত দমকল বহাইছিলে আৰু চামাৰচেবুল আছে কিছু লোকৰ সেই তেওঁলোক যেতিয়াৰ পৰা স্কিমটো বহোৱা হ'ল সেই পানীসমূহ দমকলসমূহ পানী নাইকিয়া হৈছে চামাৰচেবুল পানী নোপোৱা হৈছে তাৰ কিন্তু মানুহখিনি ইমান হাহাকাৰ হৈছে মানে কাম কৰিব লাগে যদি 7 মাহত এই যে পানী টেংকি যিটো বিশুদ্ধ হৈ পেলাই ফিল্টাৰ বনাইছিলে ফিল্টাৰটো এৰাতি দুৱাৰি ভিতৰত কাম শেষ কৰিছে গতিকে কাম শেষ হোৱা 7 মাহ জুলাইত শেষ হৈছে জানুৱাৰী জুলাই আগষ্ট ছেপ্টেম্বৰ পৰা লিক হ'লেই পানী এতিয়া পানী যাব লাগে পাইপেদি পানী যায় ফিল্টাৰৰ পৰা ওলাই বাহিৰলৈ যায় এইবাৰ আহোঁ গুৱাহাটীলৈ নুনমাটিৰ দৃশ্য এটাই কুঁৱা এটুপি পানীৰ বাবে তাতেই হাহাকাৰ কৰিবলগীয়া অৱস্থা পানীৰ বাবে মাৰপিট পৰ্যন্ত হৈছে পানী আমাৰ বহুত সমস্যা আমাৰ পাহাৰৰ ওপৰত ঘৰ আমাৰ গাড়ী নাযায় কিনিলেও পানী নাপাওঁ আমি ইয়াত আহি ৰাতিপুৱাৰ পৰাই ৰাতি 12টা লাগি লাইনতে থাকিব লাগে পানী নাপাওঁ বিনিময়ত এজনে নিলে এজনে আহি ৰৈ থাকিব লাগে 4-5টা ৰাতিপুৱা হৈ যায় পানী কোনোৱে নাপায় আমাৰ ইয়াতে এতিয়াতো পানী লাইনত আহিলেও নাপায় পালেতো নকলোৱে হয় পানী নাই চৰকাৰে এইখিনি দিব লাগে যেনেকৈ আমাক ভোট খুজিব আহে তেনেকৈ পানীখিনি ক'ত দিব লাগে ক'ত নালাগে সেইখিনি অসুবিধা চাই পেলাই দিব লাগে এতিয়া আমি ভোট দিম কিন্তু পানী দিব বুলি কয় কিন্তু পানী নিদিয়ে সেইকাৰণে পানী ঠগে থাকে আমি পানী খোৱা পানীৰ কাৰণে বহুত অসুবিধা পাই আছোঁ মন্ত্ৰী মহোদয় অসমৰ ৰাইজে বুজে আপোনালোকৰ আঁচনি যে নাচনি নহয় মানে আপোনা খবৰ আঁচনি আৰু নাচিব নজনা নাচনিৰ মাজত যে পাৰ্থক্য নাই এয়াই তাৰ হাস্যকৰ উদাহৰণ নহয় জানো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আহিছে পৰিৱৰ্তন অসমৰ খাটি খোৱা জনতাৰ নহয় জয়ন্তৰ দৰে অভিযন্তা ঠিকাদাৰৰ ব্যুৰো ৰিপৰ্ট DY365